Welcome, welcome. আমি নামতে ৰজা আপুনিয়ে ৰজা নামত টেঙা মাছ কি বনাইছে টেঙা 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 মাছ মই প্ৰথমতে আজি চাবুৱাৰ সংবাদদাতা সকলক মই ধন্যবাদ জনাইছোঁ। আজি এই অভাজনৰ পদৰ ধূলা দিছে এই অভাজনৰ ঘৰত, গতিকে প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিহেতু কোনো চৰ্চাৰ বিষয় নহয়, সাধাৰণতে মাননীয় মুখ্যমন্ত্ৰী প্ৰত্যেকৰ ঘৰতে যায় বিভিন্ন এনেধৰণৰ শুভ অনুষ্ঠানবিলাকত। গতিকে মোৰ এগৰাকী তেওঁ শুভাকাংক্ষী হিচাপে মই নিমন্ত্ৰণ কৰিছিলোঁ, তেওঁ আহিছে, গতিকে খুব ভাল লাগিছে। আৰু অকল তেখেতে নহয়, বিভিন্নজনৰ আমাৰ ৰাইজৰ জনপ্ৰতিনিধিসকল আহিছে, মোৰ পুত্ৰক আশীৰ্বাদ দিবলৈ কাৰণে আহিছে। আৰু এটা কথা ভাল লাগিছে, আজি যিসকল এই বিবাহস্থলীত ৰাইজ উপস্থিত হৈছে প্ৰত্যেকগৰাকী ৰাইজক মই মোৰ আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইকাৰণে যে তেখেতসকলৰ মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত পদধূলা দিছে। আৰু তেওঁলোকে কি পাইছে নাপাইছে সেইটো ডাঙৰ কথা নহয়, মোৰ পুত্ৰক তেওঁলোকে এটা আশীৰ্বাদ দিছে, এটা যুগ্ম জীৱনৰ পাতনি মেলাৰ তেওঁলোকে যি আশীৰ্বাদ দিবলৈ আহিছে তাৰ বাবে মই প্ৰত্যেকগৰাকী ব্যক্তিকেই মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা খুব সুন্দৰ পৰিৱেশ এটা ইয়াতে বিৰাজ কৰাৰ নিচিনাকৈ নিজকে অনুভৱ হৈছে, যিহেতু মোৰ ল'ৰাজন যিহেতু সাংস্কৃতিক জগতৰ লগত জড়িত, গতিকে প্ৰত্যেকগৰাকী শিল্পী ইয়াত আহিছে আৰু কেইবাগৰাকীও ইয়াত তেওঁৰ লগত জড়িত বিভিন্ন অভিনয়ৰ লগত জড়িত অভিনেতা অভিনেত্ৰীসকলো আহিছে তেওঁৰ লগত সমভাগী হ'বৰ কাৰণে। গতিকে নথৈ আনন্দিত হৈছোঁ। আৰু এটা কথা ভাল লাগিছে, আজি চাবুৱাৰ অকল চাবুৱাৰ বুলি ক'লে ভুল হ'ব, সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা মই নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে এগৰাকী শুভাকাংক্ষী হিচাপে তেওঁলোকে আহি ইয়াত উপস্থিত থাকি মোৰ পুত্ৰক আশীৰ্বাদ দিছে। গতিকে সেইকাৰণে যিসকল ব্যক্তি ইয়াত আহি উপস্থিত হৈছে তেওঁলোকক ধন্যবাদ জনোৱাৰ লগতে বিভিন্নজনে আহিব নোৱাৰাৰ কাৰণে তেওঁলোকেও ফোনৰ দ্বাৰাই মোক শুভেচ্ছা জনাইছে, পুত্ৰক আশীৰ্বাদ দিছে। গতিকে তেওঁলোককো মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগে দি ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীৰ কাৰণে বুলি ক'লে এটা সুকীয়া হয়, যিহেতু তেখেতৰ প্ৰট'কলৰ কথা থাকে, গতিকে তেখেতৰ খোৱা বোৱাৰ কাৰণে আমি এটা সুকীয়া ঠাই এটা নিৰ্দিষ্ট কৰি ৰাখিছোঁ। আৰু তেওঁ যিহেতু ৰাতি সাধাৰণতে খাদ্য গ্ৰহণ নকৰে বুলি গম পাওঁ, গতিকে খুব লঘু আহাৰে তেওঁ লোৱাৰ কথা আছে। গতিকে তেখেতে লঘু আহাৰ লওক বা অন্য খাদ্যই লওক, মই সকলোৱে ক্ষেত্ৰতে তেওঁলোকৰ কাৰণে ৰাখিছোঁ। আৰু তেওঁলোকে যদি ইয়াত আহি নিশ্চয় আহাৰ গ্ৰহণ কৰে মই খুব সুখী হ'ম। আৰু তেওঁৰ লগতে বিভিন্নজনো আহিছে আৰু তেওঁলোককো মই এই ক্ষেত্ৰত খাদ্য কি ধৰণেনো পাইছে নাপাইছে তেওঁলোকেও মনত কোনো দুখ পাব নালাগে, যদি বেয়া হৈছে যদি ভাল পাইছে তেতিয়াহ'লে আশীৰ্বাদ দিব লাগে আৰু শুভেচ্ছা জনাব লাগে। গতিকে এইখিনি কথা ক'লোঁ। আৰু আমাৰ মাজত এই দেখিছে বিপিন চাদম আহি পাইছে, গতিকে ভাল লাগিছে। ধন্যবাদ।